Hello everyone, নমস্কাৰ মই সুচিস্মিতা হাজাৰিকা আপোনালোক সকলোকৈ মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো ওয়েলকাম সো গাইস আজিৰ ভিডিঅটোত মই আপোনালোকলৈ লৈ আহিছো মোৰ ফাৰ্স্ট ইমপ্ৰেশনছ এন্ড মাই ৰিভিউজ অন দ্য প্ৰডাক্টছ যোনবোৰ মই মোৰ হলটোত দেখাইছিলো সো মই এই লুকটো ক্ৰিয়েট কৰিলো আজি এই লুকটো মই সিম্পলি মোৰ ৰিভিউজ কিটা দিবলৈ কাৰণে কৰিছো সো ইয়া আপোনালোকে যদি জানিব বিচাৰিছে যে হে প্ৰডাক্টছ কিটা কেনেকুৱা পাৰফৰ্ম কৰিলে মই কোন কিটা ভাল পালো এন্ড মই কোন কিটা আপোনালোকক ৰেকমেন্ড কৰিম দেন প্লিজ ভিডিঅটো চাওক আৰু চাই পেলাই মোক জনাবলৈ নাপাহৰিব যে আপোনালোকে ভিডিঅটো কেনেকুৱা পালে সো উইদাউট ৱেষ্টিং এনি মোৰ টাইম বলক আমি এই ভিডিঅটো ষ্টাৰ্ট কৰো First of all, my primer use korisu. Although my halted primer nai kina, but since it is important, so moi more agod way use korisu. So এতিয়া মই ইউজ কৰিম Nykaa Skin Shield Foundation in the shade 07 Hot Honey. This is the shade. এই ফাউন্ডেশনটো মই একচুয়ালি কালি ইউজ কৰিলো because মই চাব বিচাৰিছিলো যে ইয়াৰ ষ্টেইং পাৱাৰটো কেনেকুৱা হয় কিমান দেৰি থাকে ক্ৰিজ হয় নেকি হেবোৰ চাব বিচাৰিছিলো সো মই এটো কালি ইউজ কৰিছিলো এন্ড দিস ইজ এ ৰিয়েলি গ্ৰেট ফাউন্ডেশন এটো বহুত বেছি থিক হয় মোৰ যোনটো Maybelline ফাউন্ডেশন যোনটো Fit Me ফাউন্ডেশন that is like very liquidy বহুত liquidy হয় হেতু in comparison to this এনেকুৱা নহয় যে একদম liquidy হয় but এটোৰ comparisonত বহুত liquidy হয় but this is like thick yet মই থৈ দিছো বস্তুটো এটো মানে বৈ অহা নাই so yeah this is a thick foundation এটো না মই ফাৰ্স্ট ভাবিছিলো যে maybe মুলে অকনমান ডার্ক হ'ব but no it is like a really good match to my skin and also মই এই বিউটি ব্লেন্ডাৰটো ইউজ কৰিছো এই বিউটি ব্লেন্ডাৰটো NYB এৰ হয় মই হলটো দেখাইছিলো and মই তো টিআই আনিছো সো এটো একদম পুৰা এনলাৰ্জ হৈ গল বহুত ভাল হয় ব্লেন্ডাৰটো ধুনিয়াকে ব্লেন্ড কৰিছে প্লাস এটো বহুত সফট হয় সো মানে মই অলপ দিগদাৰ পোৱা নাই এটো ইউজ কৰি সব এটো বহুত ভালকে ম্যাচ কৰিছে মোৰ স্কিন টোনটো লগত সো মই এটা ফাউন্ডেশনটো এপ্লাই কৰি ললো আৰু আপোনালোকে দেখিছে বহুত ভালকে সেট কৰিছে মই অকমান ওচৰৰ পৰা দেখাই দিছো সো ফাউন্ডেশনটো বহুত ভালকে সেট কৰিছে মোৰ ফেসটো অকনো মানে কোটো মানে এনেকে প্যাচি হোৱা নাই বহুত ধুনিয়াকে ব্লেন্ড হৈ গৈছে প্লাস শেড ম্যাচটো বহুত ভালকে হৈ গৈছে মোৰ সো দ্যাট ইজ গ্ৰেট বিকজ মই ফাউন্ডেশনটো আগতে ইউজ কৰা নাই সো মই শেডটো লওঁতে বহুত কনফিউজ হৈ আছিলো যে এটো হ'বনে নাই but then I went for 07 Hot Honey and luckily এটো বহুত ধুনিয়াকে ম্যাচ হৈছে মোৰ স্কিন টোনটো লগত overall মই ফাউন্ডেশনটো বহুত বেছি ভাল পাইছো and I will definitely recommend this to you so definitely try কৰিব এটো এবাৰ হসাকে বহুত বেছি ভাল হয় মই কালিও এটো ইউজ কৰি চালো and কালি মই বহুত দেৰি লৈকে wear কৰিছো ফাউন্ডেশনটো and it really sits on your face nicely আৰু বহুত ধুনিয়া হয় মানে ইয়াৰ coverage to buildable হয় I would say your coverage to medium to high হয় as you can see মোৰ scars to completely cover কৰি দিয়া নাই মই অলপ ওচৰৰ পৰা দেখাই দিও এখিনি দেখিছে আপোনালোকে মোৰ স্কাৰ টো কমপ্লিটলি কভাৰ হৈ যোৱা নাই সো টু কমপ্লিট ফুল কভাৰেজ ফাউন্ডেশন নহয় but it's definitely a medium coverage foundation and it would definitely buildable হয় যদি আপোনালোকে কমপ্লিটলি কভাৰ কৰিব বিচাৰে ইয়াৰ বাস আৰু এটা লেয়াৰ লগাই দিব and I think it will cover it up but মই নাই কভাৰ কৰা because of course I'm going to use my concealer overall I really like this foundation and yeah I will 100% recommend this to you guys so মই next use কৰিম মোৰ concealer টো মই ইয়াৰ বিষয়ে একো নকওঁ cuz আপোনালোকে জানে যে এটো মোৰ টপ ফেভাৰিট concealer হয় so মই তো ফটাফট এপ্লাই কৰি লও and তাৰ পিছত আপোনালোকক লগ পাই আছো আপোনালোকে জানে ফাউন্ডেশনটো মোৰ কাৰণে অকনমান ডার্ক হয় ডার্ক as in ইয়াত yellow undertone টো বেছিকে আছে because it just makes sure to cancel out all the darkness more specially ইমান scars নাই but মোৰ dark circle আছে as you can see মোৰ dark circle আছে so মই এটো ইউজ কৰো এটো মুটকে অকনমান ডার্ক হয় মোৰ স্কিন টোন টুটকে অকনমান ডার্ক হয় So now when my face to set korim aru moi usually loose powder use koru moi usually use koru mo Maybelline Fit Me powder do this is my favorite loose powder again moi eto recommend korim apunalukok if you want to buy loose powder definitely go for this is a really nice loose powder and more shade to hoise light medium anyways আজি যেহেতু মই ফার্স্ট ইমপ্রেশন কৰিম সো মই আজি লুজ পাউডাৰটো ইউজ নকৰো ইনস্টেড মই এই কম্পেক্ট পাউডাৰটো ইউজ কৰিম যোনটো মই মোৰ হলটোত কিনিছিলো এটো হৈছে নাইকাৰ আৰু মোৰ শেডটো হৈছে 03 বেজ
So মই এটা পাউডাৰটো এপ্লাই কৰি ললো and yeah I'm really loving the finish ইয়াত অকনমান কভাৰেজ আছে একদম কভাৰেজ নথকাও নহয় প্লাস ই মোৰ মুখখন ধুনিয়াকে ম্যাটিফাই কৰি দিলে আৰু প্লাস my face looks really smooth like foundationটো লগতো পাউডাৰটো বহুত ভালকে গৈছে yeah my face looks really nice মানে একদম flawless লাগিছে একদম filtered skin লাগিছে I'm really happy about that মই অলপ ক্লোজ আপ পা দেখাই দিও আপোনালোকক যে মোৰ স্কিনটো কিমান ধুনিয়া লাগিছে এতিয়া So yeah, I will recommend this powder too. মই বহুত ভাল পাইছো এটো ইউজ কৰি মানে যেতিয়া মই এটো খুলিছিলো to be honest মই যেতিয়া পাউডাৰটো খুলিছিলো মই হসকে বহুত বেছি ভয় খাই গৈছিলো because এই পাউডাৰটো বহুত বেছি yellow হয় ক্যামেৰা ধৰব পাৰিছে নে নাই মই নাজানো but in real life it is really yellow মই যেটো পাউডাৰ ৰেগুলাৰলি ইউজ কৰো এটো মই এখিনিত আনি থোৱা নাই but if you compare them both আপোনালোকে ধৰব পাৰিব যে এই পাউডাৰটো বহুত বেছি yellow হয় মানে yellow undertone থকা মানুহবিলাকৰ কাৰণে this is perfect but more undertone to neutral হয় but luckily it worked out and মিলি গৈছে আৰু মুখখনৰ লগত ধুনিয়াকে so yeah I'm gonna recommend this too আপোনালোকে যদি এটা ট্ৰাই কৰিব বিচাৰিছে definitely try কৰিব ইয়াৰ প্ৰাইসটো বেছি নহয় এটো 225 rupees হয় and I think মই 199 নে কিমান তেনেকুৱা পাইছো মই মোৰ হল ভিডিওটোৰ ডেসক্ৰিপচনত সব প্ৰাইস দি দিছো সো আপোনালোকে তাত গৈ প্লে চাই লবগে পাৰিব and এতিয়া যেহেতু সেল চলি আছে নাইকাত সো আপোনালোকে আৰু ডিসকাউন্টত পাব সো ডেফিনেটলি চেক কৰিব প্ৰডাক্টস বোৰ ইউজুয়ালি মই এই স্টেপটোৰ পিছত ব্ৰঞ্জাৰ ইউজ কৰো কিন্তু মোৰ আজিৰ হলতে ব্ৰঞ্জাৰ নাই সো মই ইউজ কৰিম মোৰ blush palette থকা এই শেডটো which will work as a bronzer ধুনিয়াকে bronzer হিচাপে কাম কৰিব সো মই এটা এই শেডটো মোৰ bronzer হিচাপে ইউজ কৰিম মই এডাল ব্ৰাশ লৈছো এডাল angled brush হয় ইয়াত আৰু এটা শেড আছে এই শেডটো আছে যোনটো as a contour work কৰিব কিন্তু ইয়াত shimmer আছে সো যদি আপোনালোকে shimmery bronzer ভাল পায় shimmery contour ভাল পায় you can definitely go for this but মই ইমান shimmer থকা contour বা bronzer ভাল নাপাওঁ so I'm going to go for this one because it is matte হয় এতিয়া মই মোৰ nose to contour কৰিম so মই এই brushডাল লৈছো and with this I'm going to contour my nose so yeah I use this shade from my blush ultra blush palette I use this shade and to duniya ke bronze ho gol as you can see ya duniya ke eta bronze look ahise mor face to so etia ma same palette konere mor face to blush koru blush or karone moi use korim ei shade to because ei to bahut beshi dark lagise so I will go for this one moi just ebar etu ya dip korisilu and look at the pigment so definitely a blush to bahut beshi pigmented hoy so make sure apnalke eneke olop kori loy jate apnalকৰ face to directly pura red hoy na jay face to so always make sure that etu bahut beshi pigmented look at the blush बहुत बेसी pigmented होय palette con so be very careful while using this palette because बहुत pigmented होय as you can see আপোনালোকে যদি এনেকে ইউজ কৰে ন এবাৰ ডান কৰাৰ পিছত অলপ brush টো এনেকুৱা কৰি লব যাতে excess টো গুছি যায় প্লাস অকমান হাতটো এনেকুৱা কৰি লব যাতে বহুত কম product থাকি যায় brush টোত and আপোনালোকে দেন carefully লগাব পাৰিব because ঘপককে বহুত লাগি যাব পাৰে but otherwise it's a really nice palette আৰু মই এটা আৰু এটা টিপ দি দিও যদি কিবা আপোনালোকৰ বেছিকে ব্লাশ লাগি যায় all you have to do is যোনটো বিউটি ব্লেন্ডাৰ আপোনালোকে ইউজ কৰিছে সেই বিউটি ব্লেন্ডাৰটোৰে এবাৰ ইয়াৰ ওপৰত এনেকুৱা কৰি দিব সো এক্সেস টো বিউটি ব্লেন্ডাৰত আহি যাব এন্ড ধুনিয়াকে এটো ন্যাচাৰাল ফ্লাশড লুক আহি যাব আপোনালোকৰ স্কিন খনত সো yeah this is the blush so now let's move on to highlighter এই ব্লাশ প্যালেট খনটো এটা হাইলাইটার দিয়া আছে this is the highlighter but মই আজি এই হাইলাইটারটো ইউজ নকৰো because মোৰ শট আছে Swiss Beauty fusion highlighter মই আপোনালোকক দেখাইছিলো এটো হলটো যেটো ভাঙি আহিলে সো মই এটো তেতিয়াপা খুলাই নাই but আজি I have to open it finally look at this এটো মানে এই কেকটো পুৰা ভঙা এটা মই এনেকে কৰি দিলে মানে বস্তুটো উলাই আহিব সো মই নকৰো তেনেকুৱা এটো again বহুত fall out আছে দে ইয়াত বহুত বেছি fall out আছে এটো পিগমেন্টেড হ'ব সো মই একদম অলপ অলপ লৈছো
বহুত পিগমেন্টেড হয় গাইজ, বহুত বেছি পিগমেন্টেড হয়। আই ডোন্ট নো আপোনালোকে ধৰিব পাৰিছে, অফক'ৰ্চ পাৰিছে, দেখিছেনে কিমান বেছি পিগমেন্টেড হয়। মোৰ টিপটো চাওক না। আপোনালোকৰ প্ৰডাক্টটো বহুত কম খৰচ হয়, অকণমানতে বহুত আহি যায়। দিছ হাইলাইটাৰ ইজ আমেজিং গাইজ, লাইক দ্য শ্বেড ইজ আমেজিং, বহুত ধুনীয়া হয়। Look at the shine guys, awesome, বহুত ধুনীয়া, বহুত ধুনীয়া। পুৰা মানে মই এক্সেছটো আঁতৰাই লৈছোঁ যাতে বহুত বেছি এপ্লাই হৈ নাযায়, এণ্ড মই বহুত লাইট হেণ্ডেডকৈ লগাইছোঁ একদম যাতে শ্বাইনৰ এটা ষ্ট্ৰিক আহি নাযায় মোৰ ফেচটোত। Look at that glow guys, I will definitely recommend this highlighter to you guys, but মই এটোৱে কম যে be very careful while applying this because আপোনালোকে দেখিছে বহুত বেছি পিগমেন্টেড হয়, সো বহুত বেছি লাইট হেণ্ডেডে ল'ব আৰু পুৰা এক্সেছটো উলিয়াই ল'ব ব্ৰাছটোৰ পৰা, তাৰ পাছত এপ্লাই কৰিব, নহ'লে একদম শ্বাইনি। দেখিছিলে মোৰ নোজটো ইনফেক্ট এতিয়াও বহুত বেছি শ্বাইনি হৈ আছে, এনেকুৱা হৈ যাব পাৰে মানে। সো ইয়া, আদাৰৱাইজ ইটছ এ ভেৰি গুড হাইলাইটাৰ। সো নাও লেটছ মুভ অন টু আইজ। সো আইজৰ কাৰণে মই লৈছিলোঁ এইখন পেলেট, দিছ ইজ Swiss Beauty Winky আই শ্বেডো পেলেট। সো ইয়াত 36টা কালাৰ্ছ আছিলে, যেনেকৈ মই আপোনালোকক কৈছিলোঁ এই হলটোত। দিজ আৰ দ্য কালাৰ্ছ। মই অলপ ওচৰলৈ আহি লৈছোঁ যাতে আপোনালোকে ভালকৈ দেখে কালাৰ পে অফটো। যিহেতু ইয়াত একো মিৰৰ নাই, সো মই মোৰ হুডা বিউটি আই শ্বেডো পেলেটখনৰ মিৰৰখন ইউজ কৰিম। ফৰ মাই ট্ৰানজিশ্যন শ্বেড মই ইউজ কৰিম এইটো শ্বেড। ইয়াত শ্বেডছবোৰৰ নামবোৰ নাই, সো মই এইটো শ্বেড ইউজ কৰিছোঁ ফৰ মাই ট্ৰানজিশ্যন কালাৰ। I'm using it on my outer V as you can see, and I'm using it as my transition shade. এতিয়া মই বেলেগ এটা শ্বেড ইউজ কৰোঁ। মই ইমান ক্ৰিটিকেল আই লুক নেদেখাওঁ আজি আপোনালোকক, যিহেতু মই এইটো জাষ্ট এটা ইম্প্ৰেশ্যন ভিডিঅ' বনাইছোঁ। সো মই জাষ্ট এটা ৰেণ্ডম আই লুক কৰিম ইউজিং দ্য শ্বেডছ, এণ্ড লেটছ চি পিগমেণ্টটো কেনেকুৱা হয়। সো আমি এতিয়া এইটো শ্বেড ইউজ কৰি চালোঁ যে ইয়াৰ পিগমেণ্টটো কেনেকুৱা হয়। সো নাও লেটছ মুভ অন টু আ ডাৰ্কাৰ শ্বেড। So for that let's see যে এই ব্লু কালাৰ গিটাই কেনেকুৱা পাৰফৰ্ম কৰে। সো মই এইটো মোৰ আউটাৰ ভি টোত আৰু So let's see যে ব্লু কালাৰ গিটাই কেনেকুৱা পাৰফৰ্ম কৰে। সো মই এইটো শ্বেড মোৰ আউটাৰ ভি টোত আৰু এইটো শ্বেড মোৰ লিডটোত ইউজ কৰি চাওঁ। মই কালাৰটো অলপ মোৰ আউটাৰ ভিটোত পেক কৰি লৈছোঁ যাতে মই পিগমেণ্টেশ্যনটো বেছিকৈ পাওঁ। ইউজুৱেলি এনেকুৱা ধৰণৰ শ্বেডছবিলাকে ভালকৈ পাৰফৰ্ম নকৰে, ভালকৈ কালাৰ পে অফটো নাপায়। যোনটো পেনটোত থাকে সেইটো কালাৰ পে অফ আপোনালোকে চকুটোত নাপায়, কিন্তু দিছ কালাৰ ইজ ৰিয়েলি পেয়িং ইট অফ। বহুত ধুনীয়াকৈ যোনটো কালাৰ পেনটোত দেখিছোঁ মই সেইটো কালাৰে মই আইটোত পাইছোঁ। সো ডেটছ লাইক ৰিয়েলি নাইচ। সো মই কি কৰিছোঁ, মই শ্বেডটো মোৰ আউটাৰ ভি আৰু মোৰ ইনাৰ কৰ্নাৰটোত পেক কৰি দিছোঁ, এণ্ড এই মাজৰ স্পেচটোত মই ইউজ কৰিম দ্য শ্বিমাৰ। সো লেটছ ডু ডেট। মই ক্ৰিজটো কাট নকৰোঁ, মই ডিৰেক্টলি শ্বিমাৰটো এপ্লাই কৰিম এণ্ড চাম যে কেনেকুৱা পাৰফৰ্ম কৰে। মই এতিয়া এই ফ্লেট ব্ৰাছডাল লৈ লৈছোঁ আৰু মই এডাল অকণমান মোৰ ছেটিং স্প্ৰেটোৱে তিয়াই লওঁ টু গিভ ইট এ ফেয়াৰ শ্বট, কাৰণ মই মোৰ চব শ্বিমাৰ্ছেই এনেকৈয়ে পিক কৰোঁ। সো মই এইটো এনেকৈয়ে পিক কৰি চাওঁ যে কিমানটা পে অফ দিয়ে ই। সো মই ইউজ কৰিম এইটো শ্বিমাৰ, দিছ ইজ এ ব্লু শ্বিমাৰ। পিগমেণ্টেশ্যনটো ডেফিনেটলি ভাল হয়, আপোনালোকে দেখিছেই, কিন্তু ব্ৰাছডালে ইমান ভালকৈ পিক কৰা নাই আই থিংক কালাৰটো। সো মই এতিয়া মোৰ ফিংগাৰটো ইউজ কৰোঁ আৰু ফিংগাৰে ইউজ কৰি চাওঁ। মই গোটেইখিনি ভালকৈ ব্লেণ্ড কৰি দিছোঁ। নাও মই এই ব্ৰাছডাল লৈ ছেইম ব্লু শ্বেডটো মোৰ লোৱাৰ লেছ লাইনত এপ্লাই কৰি ল'ম। এতিয়া মই এই শ্বেডটো মোৰ ইনাৰ কৰ্নাৰটোত আৰু মোৰ ব্ৰাউ বনটোত এপ্লাই কৰিম।
As you can see, the colors are performing so nicely. বহুত ধুনীয়াকৈ পিগমেন্টেশনটো পোৱা গৈছে, সব ধুনীয়াকৈ ব্লেন্ডো হৈ গৈছে, কোনো ধৰণৰ স্ট্ৰিক্স নাই, কোনো ধৰণৰ প্যাচিনেছ নাই, ধুনীয়াকৈ ব্লেন্ড হৈ গ'ল গোটেই লুকটো. সো আই এম ৰিয়েলি হ্যাপি উইথ দিস প্যালেট. সো এতিয়া মই পটককৈ অফ কেমেৰা এই চকুটো কৰি লওঁ আৰু তাৰপিছত আপোনালোকক লগ পাই আছো. সো মোৰ চকুকেইটা কৰি হৈ গ'ল. আই নো মোৰ টপটোৰ লগত একেবাৰে লুকটো যোৱা নাই, কিন্তু মই আজি মোৰ আই লুকটোৰ কাৰণে ইয়াত ভিডিঅ' কৰা নাই, মই এই প্যালেটখন টেষ্ট কৰিবলৈ কাৰণে এই শেডস কেইটা ইউজ কৰিলো. এণ্ড অলসো মই এই চকুটো যেতিয়া কৰি আছিলো, I noticed that এই শেডটো ইমান বেছি মানে পটককে আহা নেকি, ইটস ভেৰি প্ৰেছড. এণ্ড মই চব কৰি চালো, মই ফিংগাৰ ইউজ কৰি চালো, মই ব্ৰাছ ইউজ কৰি চালো, বাট ইট ইজ ৰিয়েলি ডিফিকাল্ট টু গেট দ্য পিগমেণ্ট. ব্ৰাছটোতো কালাৰটো পিক হোৱা নাছিলে, ফিংগাৰ ইউজ কৰোঁতেও কালাৰটো যিমান মই বিচাৰিছোঁ সিমানটো কালাৰ পে অফ মই পোৱা নাই. ইউজুৱেলি চুইছ বিউটিৰ শিমাৰ্ছবোৰ হওক या মেটছবোৰ হওক, শ্যাডোজবোৰে যেনেকৈ পাৰফৰ্ম কৰে চুইছ বিউটিৰ, দিছ কালাৰ ৱাজ নট পাৰফৰ্মিং লাইক দিছ. I don't know যে এই কালাৰটোৱে হয় না সব কালাৰে হয়, একো কালাৰ নাই as you can see, but সব পে অফটো ইমান পোৱা নাই যিমান ইউজুৱেলি চুইছ বিউটিৰ আই শ্যাডো পেলেটৰ পৰা মই এক্সপেক্ট কৰোঁ. দিছ ইজ জাষ্ট নট কামিং আউট, আই ডোণ্ট নো ৱাই. সব পে অফটো একদম ভাল নহয়, as you can see পে অফটো একেবাৰে ভাল নহয়, কিন্তু মেটছবোৰৰ ভাল হয়. Look at the difference guys. এটো হৈছে shimmer shadow টো আৰু এটো হৈছে matte shadow টো. You can see the difference. Pay off টো একদম ভালকে পোৱা নাই এই shadow টোৰ. I don't know why, but বহুত বাৰ কৰা পাছতহে ইয়াত চক বহুত বাৰ কৰা পাছতহে ইয়াৰ কালাৰটো আহিছে. So that's the only con of this palette. মই সেইকাৰণে actually এনেকুৱা কালাৰ ইউজ কৰিছোঁ, কাৰণ usually কি হয় most eyeshadow palettesত লাইটাৰ কালাৰ্ছবোৰৰ পে অফটো বহুত ধুনীয়াকৈ আহে, কিন্তু এনেকুৱা ধৰণৰ ডাৰ্কাৰ শ্যাডোজবিলাকৰ পে অফটো ইমান এটা ভাল নাহে. ডেটছ ৱাই মই এই ব্লুটো ইউজ কৰিলোঁ. এণ্ড ইয়া এজ ইউ কেন চি পে অফটো বহুত বেছি মানে কম ইন কম্পেৰিজন টু দিছ শ্যাডোজ. বহুত বাৰ ইয়াক ৰাব কৰাৰ পাছতহে এইকণ কালাৰ পাইছোঁ মই, আদাৰৱাইজ মানে পোৱাই নাই. এতিয়া মই চক এবাৰ দুবাৰত মানে কালাৰটো নাহে, বহুত বাৰ কৰাৰ পিছতহে এইটো যোনটো পেনটোত আছে, বেচিকেলি যোনটো পেনটোত আছে সেইটো কালাৰ পাবলৈ আপোনালোকে বহুত বাৰ ইয়াক ৰগৰিব লাগিব, আদাৰৱাইজ ইন ওৱান স্ৱাইপ ইউ উইল নট গেট ডেট কালাৰ. কিন্তু চুইছ বিউটিৰ যোনটো 9 পেন আই শ্যাডো পেলেটছ আছে সেইকেইটা কিন্তু বহুত ভাল হয়. চ' আই ডোণ্ট ন' কিয়, বাট এইটোত মই সেইটোৱে এটা প্ৰব্লেম পালোঁ. আদাৰৱাইজ ইটছ এ নাইচ পেলেট. ব্লেণ্ডিংটো বহুত ধুনীয়াকৈ হৈ গৈছে, এজ ইউ কেন চি অলপো পেচিনেছ নাই মোৰ আই লুকটোত. চ' ইয়া ব্লেণ্ডিংটো বহুত ধুনীয়াকৈ হৈ গৈছে. বাকী প্ৰডাক্টছবিলাকে বহুত, লুক এট দিছ হাইলাইটাৰ, অ' মাই গড গাইজ, একদম ডিউই লুক এটা লাগিছে মোৰ স্কিনটোত. আই এম ৰিয়েলি হেপী এবাউট দিছ হাইলাইটাৰ দো. চ' ইয়া সেইটোৱে এটা কন এই পেলেটখনৰ. আদাৰৱাইজ আই এম ৰিয়েলি লাইকিং দিছ পেলেট. So yeah, that's my review on this palette. So now let's move on to the brows. And browsৰ কাৰণে মই ইউজ কৰিম আজি Wet n Wildৰ eyebrow kit. And ইয়াত আছে এটা ক্লিয়াৰ জেল, যোনটোৱে ফাৰ্ষ্ট মই ইউজ কৰিম মোৰ ব্ৰাউ হেয়াৰটো এনেকৈ জেগাত ছেট কৰি দিবলৈ. এণ্ড তাৰপিছত আছে দুটা শ্বেডছ ফৰ ইয়ৰ আইব্ৰাউ হেয়াৰ. চ' আপোনালোকে নিজৰ ব্ৰাউ হেয়াৰটোৰ শ্বেডটো মিলাই আপোনালোকে এইকেইটা ইউজ কৰিব পাৰিব. চ' ইয়া লেটছ ট্ৰাই দিছ. ইয়াতো মিৰৰ এখন পাবই আপোনালোকে, এইখন মিৰৰ চাইও কৰিব পাৰে, কিন্তু মই এতিয়া এইখন মিৰৰে ইউজ কৰোঁ বিকজ এইখন অলপ বেছি ডাঙৰ হয়. চ' অলপ মানে মই ভাল পাওঁ আৰু কমফৰ্টেবল পাওঁ. চ' ফাৰ্ষ্ট মই মোৰ আইব্ৰাউ হেয়াৰটো এনেকৈ ব্ৰাছ কৰি ল'ম উইথ দিছ স্পুলি. এই বস্তুটোক স্পুলি বুলি কয়, এই বস্তুটোক স্পুলি বুলি কয়. চ' এই স্পুলিডালৰ সহায়ত মই মোৰ ব্ৰাউ হেয়াৰটো এনেকৈ অলপ ব্ৰাছ কৰি লৈছোঁ, টেম কৰি লৈছোঁ আৰু জেগাত. তাৰপিছত মই এই ক্লিয়াৰ জেলটো ল'ম, এই স্পুলিডালতে ল'ম মই ক্লিয়াৰ জেলটো. চ' মই এই স্পুলিডাল কোট কৰি ল'লোঁ উইথ দ্য ক্লিয়াৰ জেল. এজ ইউ কেন চি দেখিছে আপোনালোকে হোৱাইট হৈ গ'ল. চ' নাও মই এই বস্তুটোৱে মোৰ ব্ৰাউ হেয়াৰটো এনেকৈ ব্ৰাছ কৰি দিম. তেতিয়া কি হ'ব, মোৰ ব্ৰাউ হেয়াৰটো এনেকৈ জেগাত ছেট হৈ যাব. আজিকালি যোনটো ট্ৰেণ্ড চলি আছে সোপ ব্ৰাউজ, চ' সোপ ব্ৰাউজৰ কাৰণে আপোনালোকে এই বস্তুটো, এই প্ৰডাক্টটো ইউজ কৰিব পাৰিব. অকল যদি জেলটো লগাই দিয়ে ইউ উইল গেট দ্য পাৰফেক্ট সোপ ব্ৰাউজ এজ ইউ কেন চি. বাট মই এতিয়া সোপ ব্ৰাউজ নকৰোঁ, মই মোৰ ব্ৰাউটো ফিল কৰিম. এণ্ড তাৰ কাৰণে আপোনালোকক এডাল ব্ৰাছ দিছে, বাট এইডাল ইমান সৰু ন, মই বহুত দিগদাৰ পাওঁ এইডাল কৰিবলৈ. সেইকাৰণে মোৰ ওচৰত বেলেগ এডাল এংগল ব্ৰাছ আছে, এই ব্ৰাছডাল ইউজ কৰিম মই আৰু এইটো ইউজ কৰিম. চ' ফাৰ্ষ্টত মই লৈছোঁ ডাৰ্কাৰ শ্বেডটো, আৰু ডাৰ্কাৰ শ্বেডটো মই ইউজ কৰিম মোৰ এণ্ড পৰ্চনটোত, মোৰ টেইল পৰ্চনটোত ব্ৰাউটোৰ.
So as you can see মোৰ tail portion to fill হৈ গল আৰু fronter portion to কাৰণে মই এই lighter shade to use কৰিম So এতিয়া মই fill কৰি হৈ গল so এতিয়া মই আকৌ এই spoolie ডালৰ সহায়ত বস্তুটো spread কৰি দিম ধুনিয়াকে brush কৰি দিম যাতে কালাৰটো ভালকে মিলি যায় patchy হৈ নাথাকে যাতে So my brows are done. Product to बहुत बेसी ভাল হয় মই হসকে বহুত ভাল পাইছো এটো ইউজ কৰি মই রেকমেন্ড কৰিম এটো আপোনালোককো বিকজ আপোনালোকে বহুত গিটা লুক ক্ৰিয়েট কৰিব পাৰে আপোনালোকে যদি ফিল কৰিব নিবিচাৰে সোপি ব্ৰাউজ বিচাৰে দেন ইউ হ্যাভ গট আ ক্লিয়াৰ জেল তাৰপিছত আপোনালোকে দুটা শেডও পাইছে যদি ইউ হ্যাভ লাইক ৰিলি ডাৰ্ক ব্ৰাউজ এটো শেড ইউজ কৰিব পাৰে বা যদি বহুত বেছি লাইট ব্ৰাউজ আছে ইউ ক্যান ইউজ দিস শেড মোৰ নিচিনা যদি মাজতে আছে ইউ ক্যান ইউজ both of them lighter to আগফালে আৰু darker to নিজৰ tail portion to ইউজ কৰিব পাৰিব So yeah, I'm really liking this product and yaha apnaloke tweezer dal to paise tweezer dal you can definitely use to tweeze your eyebrows. You are also getting this. So apnalokor jodi usor brush nai tete you can definitely use this efale apnaloke product to apply koribo karone brush pai goise aru efale spoolie dal pai goise. So yeah, this is a really nice product aru etu moi 199 ate pai goisilo 200 rupees. Yaar actual price to hoise 499 500 so sop mo kiman discounted pai golu so apnaloke jodi wish list kori hoise nijor kisuman product so this is the right time to buy it because sop sites ote bahut beshi discount choli ase so apnaloke etu check out koribo paribo I really like this and I will highly recommend this so now the next product is this kajal ei kajal to hoise K beauty kajal aru yar shade to hoise spade তো বহুত বেছি ব্ল্যাক হয় মই এটো ইউজ কৰিলো এন্ড ও মাই গড মই মোৰ কলোসাল কাজল ডাল মোৰ ফেভাৰিট কাজল হয় মই সৰুৰ পৰা মানে মই যেতিয়া পা কাজল ইউজ কৰিছো মই কলোসালে ইউজ কৰিছো বাট এতিয়া কলোসালক ই বিট কৰি দিলে আপোনালোকে চাব মই আপোনালোকক দেখাই দিম মই এটা হাতে কৰিব লগিয়া হৈছে কাৰণে মই মানে একদম দিগদাৰ হৈ গৈছে বাট look at this pigment অকল এটা সোয়াইপত ইমান পিগমেন্ট পাইছে বহুত বেছি ভাল হয় মানে মই বহুত বেছি ভাল পাইছো দে এটো কাজল ইউজ কৰি মানে মই হাইলি রেকমেন্ড কৰিম মই Maybelline এভৰিথিং মই Maybelline ইউজ কৰিছো সৰুৰ পৰাই লাইক the first makeup brand that I ever used is Maybelline মোৰ সব products Maybelline asile eyeliner mascara kajal foundation compact powder lipstick everything nail polish everything was Maybelline and মই সব বস্তু চেঞ্জ কৰিলো মানে মই সব বস্তুৰে বেলেগ ট্ৰাই কৰিছো but for the kajal মই colossal to কেতিয়াও চেঞ্জ কৰা নাছিলো because মই Nykaa kajal ইউজ কৰিলো মই Lakme iconic ইউজ কৰিলো but colossal কোনেও বিট কৰিব পৰা নাছিলে but this K beauty kajal এবাৰতে বিট কৰি দিলে মোৰ কলোসাল কাজল তোক এন্ড মই সিৰিয়াসলি এই প্ৰডাক্টটো মই হাইলি ৰেকমেন্ড কৰিম আপোনালোকে যদি ডে টু ডে বেসিছত কাজল ইউজ কৰে go for this একদম স্মাজ ফ্ৰী একদম স্মাজ নহয় মই কলেজ ইউজ কৰিছো মই কলেজলৈ লগাই গৈছো এটো বিকজ কলেজত কি হয় ন ঘামু ইফাল গৈ থাকো সো obviously স্মাজ হয় কিন্তু এই কাজলটো অলপো স্মাজ নহলে সো মই এটো হাইলি রেকমেন্ড কৰিম ইয়াৰ আৰু এটা পাই যত পিছফালে এটা স্মাজাৰ এটা থাকে মই হেতু নাই লোৱা মই এটোকে লৈছো এন্ড দিস ইজ ৰিয়েলি নাইস হাইলি রেকমেন্ড কৰিম ডেফিনেটলি এটো চেক কৰিব সো এতিয়া আমাৰ প্ৰডাক্টস বোৰ হৈ গৈছে লাষ্টৰ লিপস টো আছেগে লিপসৰ কাৰণে মই এটো লৈছিলো René Fat 5 লৈছিলো আৰু Maybelline Super Stay লৈছিলো এটো মই সবটো ইউজ কৰিব নোৱাৰো সো মই ভাবিছো যে মই René টোকে ইউজ কৰো আৰু মই ভাবিছো যে মই এটো ইউজ কৰো red 2 so juntu color ulai ase moi hetuke first try koru bhabisu so let's try this shade definitely more eye look to logot jwa nai but look at the pigment bahut beshi pigmented hoy look at my lips this is really pigmented so dekhise apnaloke bahut beshi matte hoy shade to bahut beshi pigmented hoy moi seriously iman pigment ma expect kora nasilu so etia moi ei shade to uliyai loisu etu aru ola dark hoy so let's see je etu kenike perform kore okay super pigmented again moi ei product to highly recommend korim बहुत बेसी पिगमेंटेड হয় আৰু বহুত বেছি ধুনিয়া হয় एक्चुअली शेड्स কিটা आई थिंक মই নিউ টু ট্রাই কৰো সো লেটস সি যে এটোৱে কেনেকৈ পারফর্ম কৰে মই পতককে এটো ৰিমুভ কৰি লও এন্ড দেন উই উইল ট্রাই দিস ওয়ান সো মই এটা ইউজ কৰিম এই শেড টু ফ্ৰম দ্য নিউড লিপষ্টিক সো লেটস সি এটোৱে কেনেকৈ পারফর্ম কৰে
This is also really pigmented. Look at the shade, guys. এইটো বহুত ধুনীয়াকৈ পাৰফৰ্ম কৰিছে পিগমেন্টেশনটো বহুত বেছি ধুনীয়া as you can see লাইক লিটাৰেলি মই শক হৈ গৈছো মই সিৰিয়াসলি ইমান এক্সপেক্ট কৰা নাছিলো এই গিটাৰ পৰা বাট ইয়া বহুত বেছি পিগমেন্টেড হয় একচুয়ালি শেডস গিটা আৰু ধুনীয়াও হয় কালাৰ গিটাও বহুত ধুনীয়া হয় and you can also mix them. This is a really great lipstick. মই again এই গিটাও ৰেকমেণ্ড কৰিম 100% ৰেকমেণ্ড কৰিম এই ভিডিঅটো মই ফিল্ম কৰি মিলি আজৰি মেকআপটো ৰিমুভ কৰিব লৈছো আৰু মোৰ তেতিয়া মনত পৰিছে যে মই সবতকে বেছি যোনটো প্ৰডাক্ট হাইপ কৰিলো মোৰ মাস্কাৰাটো মই হেতুৱে ইউজ কৰিব পাহৰি দিলো সো মই এইটো ইউজ কৰি দেখাই দিও আপোনালোকক অলদো এটা মোৰ ফাৰ্স্ট ইমপ্ৰেশন নহয় বিকজ obviously মই নোৱাৰিলোগে মই মাস্কাৰাটো ইউজ কৰিলো this is a really good mascara মই ষ্টিল আপোনালোকক এবাৰ ইউজ কৰি দেখাই দিও Look at the difference. बहुत बेसी volume आही গৈছে এফালে you can compare them and you can see look at this and look at this but মই এই মাস্কাৰাটোত এটাই প্ৰবলেম পাইছো because of this wand এই wandটো দেখিছে বহুত বেছি হকত হয় so মই মোৰ মানে lower lashes টো কৰিবলৈ বহুত বেছি টান পাইছো এটোৰে so yeah I have done it So this is the mascara. This is the L'Oreal Lash Paradise. যোনটো সবে হাইপ কৰে মই পতককে এই চকুটো কৰিলো আৰু তাৰ পিছত মই মোৰ ৰিভিউটো দিম আপোনালোকক No doubt এই মাস্কাৰাটো বহুত ভাল হয় volumizing হয় You can see my lashes বহুত বেছি ধুনীয়া লাগিছে মোৰ lashes গিটা but মই একো extraordinary নাপালো এই মাস্কাৰাটো লাইক মোৰ Maybelline Hyper Curl টো বা মোৰ Maybelline Lash Sensational টো যেনেকুৱা মোক look দিয়ে মই এই মাস্কাৰাটোৱে same look পালো মই ইমান একো ডিফাৰেন্স পোৱা নাই this is basically মই Hyper Curl টো ইউজ কৰিলেও মই এটো লুকে পাও and এটো ইউজ কৰি মই হেটো লুকে পাইছো মানে মই এটো নকও যে মই মাস্কাৰাটো বেয়া পাইছো মইটো ভাল পাইছো definitely but এটো একো extraordinary mascara নহয় যদি আপোনালোকে Maybelline Hyper Curl ইউজ কৰে then it is almost the same ইমান একো difference নহয় but yes this is a really beautiful mascara as you can see more lashes to আপোনালোকে দেখিছে বহুত বেছি ধুনীয়া লাগিছে so yeah I love this but yeah this is nothing special it's just a mascara যোনটো আপোনালোকৰ normal Maybelline mascara গিটাই যেনেকুৱা perform কৰে this performs the same so yeah that's my review on this mascara I really hope আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু যদি ভাল পালে প্লিজ এই ভিডিওটোত এটা লাইক কৰি দিব শেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছ এণ্ড ফ্যামিলি লগত কমেন্ট কৰিব and please মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব I love you guys bye